400 পাৰ যোৱা বিধানসভা নিৰ্বাচনতো 100 পাৰ এওঁলোকৰ এতিয়া এইবিলাক কমন ডাইলগ 400 পাৰ 500 পাৰ 1000 পাৰ 126টা বিধানসভাত কেতিয়াবা কৈ দিব পাৰে যে অসমতো 200 আসন পাই যাম গতিকে এইবোৰ কথা তেওঁলোকে কৈ থাকিব ৰাইজে ইতিমধ্যে ইংগিত বিজেপিক দি দিছে 26ত বিজেপিৰ পক্ষত অসমৰ ৰাইজ নাথাকে এজিপিৰ পক্ষত নাথাকে 26ত গ্যাৰান্টি কংগ্ৰেছৰ চৰকাৰ ইণ্ডিয়া মৰ্চাৰ চৰকাৰ অসমত হ'ব আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ অত্যাধিক মূল্যবৃদ্ধি বিজেপিয়ে ভাৰতৰ ৰাইজৰ অসমৰ ৰাইজৰ ভোট লৈছিল কেইটামান মূল স্লোগান দি তাৰে অন্যতম এটা আছিল মূল্যবৃদ্ধি ৰোধ কৰিম মূল্যবৃদ্ধি আজিৰ তাৰিখত কিবা কমিছে নেকি কংগ্ৰেছৰ চৰকাৰৰ দিনত যিমান মূল্য আছিল তাতকে সকলো বয় বস্তুৰ কি খোৱা কি পিন্ধা কি এগ্ৰিকালচাৰৰ লগত জড়িত কি স্বাস্থ্যজনিতৰ লগত জড়িত দৰৱ ঔষধ সকলোতে আপুনি য'তেই গৈছে মূল্য বৃদ্ধি পাইছে এতিয়াতো শাক পাচলি বা বিভিন্ন ক্ষেত্ৰত বাতৰি আপোনালোকে পৰিৱেশন কৰি আছে কেইবাদিন ধৰি গতিকে এই চৰকাৰখনে কেৱল পুঁজিপতিৰ কথা চিন্তা কৰে এই চৰকাৰখনে আম্বানী আদানীৰ কথা চিন্তা কৰে আম্বানীয়ে চাবচোন হাজাৰ হাজাৰ কোটি টকা খৰচ কৰি নিজৰ ল'ৰাৰ বিয়া পাতি আছে অথচ এইখন দেশতে লাখ লাখ মানুহে টকাৰ অভাৱত মন্দিৰত বাহিৰত কৰবাত বিয়া পাতি আছে গতিকে এইখন দেশত বিজেপিৰ কথা তেওঁলোকে মাত্ৰ কেইজনমানৰহে চিন্তা কৰে কিন্তু আমি কংগ্ৰেছ দলে কোটি কোটি ভাৰতীয় মানুহৰ কথা চিন্তা কৰা যায় কংগ্ৰেছ দলে কোটি কোটি ভাৰতীয় মানুহৰ পক্ষত আছে গতিকে এই কথাবিলাক ভাৰতৰ ৰাইজে অসমৰ ৰাইজে বুজি পাইছে আহি থকা সময় সমগ্ৰ ভাৰতবৰ্ষৰ লগত অসমতো বিজেপিৰ কতো ভাল ফলাফল নহয় এই বেয়া হ'ব ধৰিছে যে এই বেয়া হৈ থাকিব আৰু এটা সময়ত নোহোৱা হৈ যাব মুখ্যমন্ত্ৰীয়ে যোৰহাটৰ